ছাত্ৰ-ছাত্ৰীসকল আজি ষষ্ঠ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠ 1 লেসন 1 অসমীয়া ভাঙনি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো। আহা আমি আলোচনাৰ মাজলৈ আগবাঢ়ো। আফটাৰনুন অন এ হিল আৰু কবিতাটি ৰচনা কৰিছে এডনা ছেণ্ট ভিনচেণ্ট মিলাই। কবিতাটোৰ নামৰ অসমীয়া অৰ্থটো হৈছে আফটাৰনুন। আফটাৰনুনৰ অৰ্থ হ'ল আবেলি, হিল মানে হ'ল পাহাৰ, অৰ্থাৎ পাহাৰৰ ওপৰত এটি আবেলি। কবিতাটোৰ মাজলৈ আগবঢ়াৰ আগতে আহা আমি অলপ কবিজনাৰ পৰিচয়ৰ বিষয়ে জানি লওঁ। Edna St. Vincent Millay is an American poet and dramatist. She was born on 22nd February 1892 at Rockland, Maine, US. She won the prestigious Pulitzer Prize for Poetry. She died on 19th October 1950. Her notable works include A Few Figs from Thistles, Ballad of the Harp Weaver, etc. আমেৰিকাৰ এগৰাকী মহিলা কবি তথা নাট্যকাৰ হ'ল এডনা ছেণ্ট ভিনচেণ্ট মিলাই। ইয়াত তোমালোকক মহিলা বুলি এই কাৰণেই জনাই দিয়া হৈছে কাৰণ কেতিয়াবা নামটো শুনিলে আমি বুজিব নোৱাৰোঁ সেই ব্যক্তিগৰাকী পুৰুষ নে মহিলা। তেখেতৰ জন্ম হৈছিল 22 ফেব্ৰুৱাৰী 1892 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰকলেণ্ড, মেইন নামৰ এখন ৰাজ্যত। এডনা ছেণ্ট ভিনচেণ্ট মিলয়ে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ বিভিন্ন ধৰণৰ নাটক আৰু কবিতা ৰচনা কৰি থৈ গ'ল। আমেৰিকা যুক্তৰাষ্ট্ৰত কবিতাৰ কাৰণে এটা প্ৰতিষ্ঠিত বঁটা আগবঢ়োৱা হয় আৰু সেই বঁটাটোৰ নাম হ'ল পুলিটজাৰ বঁটা। আৰু সেই বঁটাটো এডনা ছেণ্ট ভিনচেণ্ট মিলয়ে লাভ কৰিবলৈ সক্ষম হৈছিল। সেই বঁটাটো তেখেতে বেলেড অৱ দ্য হাৰ্প উইভাৰ নামৰ কবিতাটোৰ বাবে লাভ কৰিছিল। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ উল্লেখযোগ্য তেখেতৰ কামসমূহ হ'ল এ ফিউ ফিক্স ফ্ৰম থিচেলছ। এইজনা মহান কবিৰ মৃত্যু হৈছিল 19 অক্টোবৰ 1950 চনত। কবিতাটোৰ আৰম্ভণিতেই তোমালোকৰ বাবে এটা কাম দিয়া হৈছে। ইয়াতে কেইবাটাও দৃশ্য তোমালোকৰ কাৰণে দিয়া হৈছে। ইয়াৰে যিটো দৃশ্যই তোমালোকে তোমালোকৰ বাস্তৱ জীৱনত দেখিছা সেই দৃশ্যটোৰ কাষতে থকা গোল আকৃতিটোত শুদ্ধ চিনটো দিব লাগিব। ইয়াত প্ৰথমতে এখন সাগৰৰ দৃশ্য দেখাইছে। তোমালোকে যদি তোমালোকৰ বাস্তৱ জীৱনত সাগৰ দেখিছা তেতিয়াহ'লে সেই সাগৰ দৃশ্যটোৰ কাষতে থকা গোল আকৃতিটোত শুদ্ধ চিহ্নটো দিবা। ইয়াৰ পাছতে এখন পাহাৰৰ দৃশ্য দেখাইছে। তোমালোকক এইখিনিতে পাহাৰ আৰু পৰ্বতৰ মাজত থকা পাৰ্থক্যটো জনাই থওঁ। হিল মানে হ'ল পাহাৰ আৰু মাউণ্টেইন মানে হ'ল পৰ্বত। ইয়াতে পাহাৰ আৰু পৰ্বতৰ মাজত থকা প্ৰধান পাৰ্থক্যটোৱে হ'ল পৰ্বতসমূহৰ ওখ আৰু উচ্চতা আৰু গড়াটো পাহাৰৰ তুলনাত যথেষ্ট বেছি হয়। ইয়াৰ পাছতে ক্ৰমান্বয়ে এ ডেজাৰ্ট এখন মৰুভূমি, এ ৰিভাৰ এখন নদী, এ ক্লাউড এখিনি ডাৱৰ, এ ক্লিফৰ অৰ্থ হ'ল সাগৰৰ কাষত থকা থিয় শিলটোক আমি ক্লিফ বুলি জনা যায়। এনেদৰে বিভিন্ন ধৰণৰ দৃশ্য তোমালোকৰ কাৰণে আগবঢ়াইছে আৰু ইয়াৰ যিটোৱে তোমালোকে দেখিছা সেইটোৱে তোমালোকে সেই দৃশ্যটোৰ কাষত থকা গোল আকৃতিটোত শুদ্ধ চিহ্নটো দি দিবা। এতিয়া আমি কবিতাটোৰ মাজলৈ আগবাঢ়ো। কবিতাটো মই প্ৰথমতে তোমালোকৰ কাৰণে পাঠ কৰি দিছোঁ। ইয়াৰ পাছতে অসমীয়া ভাঙনিখিনি বুজাই দিম। আফটাৰনুন অন এ হিল। I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. I will look at the cliffs and clouds with white eyes. Watch the wind bow down the grass and the grass rise. And when lights begin to show up from the town, I will mark which must be mine and then start down. আফটাৰনুন অন এ হিল। পাহাৰৰ ওপৰত এটি আবেলি। তোমালোকে ইতিমধ্যে জানাই যে ৰাতিপুৱাৰ সময়খিনিক মৰ্ণিং, দুপৰীয়াৰ সময়খিনিক নুন আৰু আবেলিৰ সময়খিনিক আফটাৰনুন বুলি জনা যায়। আই উইল বি দ্য গ্লেডেষ্ট থিং আণ্ডাৰ দ্য ছান। ইয়াত কোৱা হৈছে যে মই আটাইতকৈ, গ্লেড মানে হৈছে সুখী, গ্লেডেষ্ট অৰ্থাৎ ছুপাৰলেটিভ ডিগ্ৰী দিয়া আছে।
মই আটাইতকৈ সুখী বস্তু ক'ত সান মানে হ'ল সূৰ্য সূৰ্যৰ তলত মই আটাইতকৈ সুখী বস্তু I will touch 100 flowers and not pick one মই কি কৰিব পাৰো মই 100 জোপা ফুলক বা ফুলবোৰক মই চুব পাৰো কিন্তু ইয়াৰ এজোপা ফুলো মই উঘালি নানো কবিয়ে আবেলি সময়তে বিভিন্ন ৰঙৰ ফুলেৰে ভৰি থকা এখন পাহাৰলৈ গৈছে আৰু আবেলি সময়ত যোৱাৰ কাৰণে তেওঁ কি দেখা পাইছে যে আবেলি সময়ত লাহেকৈ বেলিটো ডুবিবলৈ আৰম্ভ কৰিছে আৰু লগতে সেই বিভিন্ন ৰঙৰ ফুলবোৰ দেখি তেওঁ কেনে ধৰণৰ অনুভৱ কৰিছিলে সেই কথাখিনি প্ৰথম কবিতা ফাঁকিটোত বৰ্ণনা কৰা হৈছে I will look at cliffs and clouds with quiet eyes মই কি দেখিছো মই কি চাম মই সাগৰৰ দাঁতিত থকা থিয় শিলবোৰ আৰু ডাৱৰবোৰ চাম কোৱাইট মানে হ'ল মনে মনে থকা কিন্তু ইয়াত কবিতাৰ ভাষাৰে বুজাবলৈ গ'লে মই নীৰৱ দৃষ্টিৰে ডাৱৰবোৰ আৰু সাগৰৰ দাঁতিত থকা থিয় শিলবোৰ চাম Watch the wind blow down the grass and the grass rise আৰু মই লগতে কি চাম সেই আবেলি সময়ত পাহাৰটোত বৈ থকা বতাহজাকে সেই পাহাৰৰ ঘাঁহনিখিনি তললৈ লৈ যোৱাটো চাম লগতে সেই বতাহে পুনৰ ঘাঁহখিনি ওপৰলৈ উঠাই দিয়া দৃশ্যটো চাম কবিৰ দৰে তোমালোকেও কেতিয়াবা মন কৰিবা যেতিয়া বতাহ বলে সেই সময়ত গছৰ পাতবিলাকো ওপৰতল হয় লগতে ঘাঁহবোৰো এবাৰ ওপৰলৈ যায় আৰু এবাৰ তললৈ আহে And when lights begin to show up from the town ইয়াত কোৱা হৈছে যেতিয়া নগৰৰ ওপৰৰ পৰা লাইটবোৰ মানে পোহৰবোৰ যেতিয়া উজ্জ্বলিবলৈ আৰম্ভ কৰা দেখিবলৈ পাম I will mark which must be mine and then start down আৰু তেতিয়া মই কোনটো মোৰ হেয়া চিহ্নিত কৰিম আৰু তেতিয়া তললৈ যাবলৈ আৰম্ভ কৰিম একেবাৰে শেষৰ কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে যেতিয়া কবি পাহাৰটোলৈ গৈছিলে সেই সময়খিনি আছিল আবেলি সময় আৰু আবেলি হোৱাৰ পৰা লাহেকৈ যেতিয়া গধূলি হ'বলৈ আৰম্ভ কৰিছে সেই সময়খিনিতে সেই পাহাৰটোৰ পৰা ওচৰৰ নগৰখন হয়তো দেখা পোৱা গৈছে আৰু নগৰত গধূলি হোৱাৰ লগে লগে কি হৈছে এই লাইটবিলাক মানে পোহৰবোৰ দেখিবলৈ পোৱা গৈছে আৰু সেই সময়ত কবিয়ে আৰু লগতে সেয়ে কবিয়ে কৈছে যে সেই আবেলি সময়ত পাহাৰৰ ওপৰত থকা প্ৰকৃতিৰ সান্নিধ্য তেখেতৰ হয়নে বা নগৰৰ যিটো যান্ত্ৰিকতা সেয়া তেখেতৰ হয় তেওঁ এটা চিহ্নিত কৰিব আৰু লগতে সেই কথা ভাবি তেওঁ তললৈ যাবলৈ আৰম্ভ কৰিছে এয়াই হ'ল আফটাৰনুন অন এ হিল কবিতাটোৰ মূল ভাৱ ইয়াৰ পৰৱৰ্তী সময়তে আফটাৰনুন অন এ হিল কবিতাটোত থকা প্ৰশ্ন উত্তৰবোৰ তোমালোকলৈ আগবঢ়াবলৈ চেষ্টা কৰিম আজিলৈ ইয়াতে সামৰা হৈছে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিবা লগৰ বন্ধু বান্ধৱী সকলৰ লগত শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা